যোৱাকালি আমি সামাজিক মাধ্যমত আমি দেখা পালোঁ যে এগৰাকী আই মাতৃয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভৰিত ধৰি এই যি পইচা লোৱা বা পইচা তেওঁ দিয়া আমি দেখা পালোঁ। এইটো কিন্তু খুব লজ্জিত কৰিছে আমাৰ অসমৰ ৰাইজক। এইটো স্পষ্ট কথা, কাৰণ আপোনালোকে নিজে যে আজমল ডাঙৰীয়াই ভাল কাম কৰিছে। আজমল ডাঙৰীয়াই আজি ক'ৰবাত বান সাহায্য দিছে, আমাৰ তাত ক'বলৈ একো নাই। তেওঁক আমি ধন্যবাদ জনাইছোঁ। আজিৰ তাৰিখত তেওঁক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ এই কৰ্ম কৰি যাওক। আমি সদায় তেওঁক আমি সদায় আমি তেওঁক সন্মান জনাম। কিন্তু এটা কথা, এনেধৰণৰ কিছুমান কালি যিটো সামাজিক মাধ্যমত দেখিলোঁ যে তেখেতৰ আৰু এটা কথা ক'ব বিচাৰোঁ, তেখেতৰ যদি কিবা অসুখীয়াও আছে বা আমি এইটো নাজানো, বা তেখেতৰ অকণমান অসুবিধাৰ বাবে তেওঁ বহি পিনি তেওঁ কিবা পইচা বা কিবা দিছে, সাহায্য দিছে, তাত আমাৰ ক'বলৈ একো নাই। কিন্তু এই আই মাতৃ এগৰাকীয়ে তেখেতৰ ভৰিত ধৰি পইচা লোৱা, এইটো গোটেই সমগ্ৰ অসমীয়া জাতিটো লজ্জিত কৰিছে। আৰু তেখেত বা যিজনে ব্যক্তিয়ে সেই ভিডিঅ'টো কৰিছিলে, তেওঁৰ কাণ্ড জ্ঞান আছিলে নাই যে এনেধৰণে কৰিলে যে অসমৰ মানুহে বা অসমৰ ৰাইজে বুকুত যে আঘাত সানিব, এই কথাটো তেওঁ জানিব লাগিছিলে। আচলতে যিজন কালপিতাই ভিডিঅ'টো কৰিছে, আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আপোনাক আমি অনুৰোধ জনাম, আপুনি বান সাহায্য দিছে, আপোনাক ধন্যবাদ জনাইছোঁ। কিন্তু এনেধৰণৰ কিছুমান কাৰ্য যাতে আপোনালোকে নকৰে, আমি আপোনালোকক সকীয়াই দিলোঁ। আৰু ইয়াৰ পিছত আৰু এটা কথা ক'ব লাগিব যে আজি কেইদিনমানৰ আগত আমাৰ অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আকাশ শইকীয়া ডাঙৰীয়াই প্ৰেছ মিট দিছিলে। তাত আকাশ শইকীয়া ডাঙৰীয়াই যিখিনি কথা কৈছিলে, কিছুমান ব্যক্তিগত কিছুমান ধৰি লওক পৰ্টেল হওক বা কিছুমানে বা যিখিনি আমাৰ অসমীয়া জাতিটোৰ হৈ গঠন প্ৰক্ৰিয়াত যিখিনি খেলি মেলি কৰি থকা দেখিছোঁ, এই তাত তেওঁলোকে প্ৰায় কাটি কিছুমান বস্তু তেওঁলোকে দিয়া দেখা পালোঁ। আৰু তাৰ মাজত আৰু এটা কথা কওঁ, কিছুমানে এই বিষয়টো লৈ পিনি মিয়া বুলি কৈ কিবা কৈ এটা ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু আমাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকে কৈছিলে কি তেওঁ আৰু এটা কথা কৈছিলে স্পষ্টকৈ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক এটা প্ৰশ্ন কৰিছিলে, কাৰণ তেখেত হৈছে জনপ্ৰতিনিধি। তেখেতক প্ৰশ্ন কোৱা, আজি অকল আকাশ শইকীয়া ডাঙৰীয়াই প্ৰশ্ন কৰা কথা নহয়, চবেই কৰিব পাৰে। এজন জনপ্ৰতিনিধিক কোৱা আমাৰ অধিকাৰ আছে, প্ৰথম কথা। কাৰণ কিয় যে 20 লাখ পিচ টিনপাত মূল্য কিমান হ'ব? 100 কোটি টকাৰ ওচৰা-ওচৰি হ'ব। আজি আপোনাৰ বাঁহৰ দাম কেইটকা? তেওঁ যিমানখিনি বস্তু দিম বুলি ক'লে যে প্ৰকৃতাৰ্থত তেওঁ দিবনে নিদিয়ে? আমি এই কথাখিনি কোৱাৰ লগে লগে ইয়াত কিছুমান আমাৰ কি বুলি কয় ঘৰতে ফেচবুকৰ যিখিনি পণ্ডিতবিলাকে কি কৰে, তেওঁলোকে মিয়া কেন্দ্ৰিক কৰিছোঁ বুলি বা কিবা কৰিছোঁ বুলি কৈ পিনি তেওঁলোকে বেলেগ এটা কণ্টেণ্ট বনায়, কাৰোবাৰ ফটো লগায়, কণ্টেণ্ট বনায়, এইবিলাক সামাজিক মাধ্যমত দি আছে। তেওঁলোকে ভিউৱাৰ্ছ পাবৰ কাৰণে কৰি আছে। সঁচা অৰ্থত যদি দম আছে, আপোনালোকে ছাপোৰ্ট কৰে নেকি? আপোনালোক খিলঞ্জীয়া মানুহ হয়, আপোনালোকে ছাপোৰ্ট কৰে নেকি যে অবৈধ বাংলাদেশী? তাত কোনো হিন্দু মুছলিমৰ কথা নাহে ইয়াত। এইটো স্পষ্ট কৰিলোঁ অসমীয়া যুৱ মঞ্চই। এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকক, অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চ হাত বহি নাথাকোঁ। আৰু আজি বদৰুদ্দিন আজমল ডাঙৰীয়াক পুনৰবাৰ আপোনাক আমি ধন্যবাদ জনাইছোঁ অসমীয়া যুৱ মঞ্চই, যে আপুনি যেনেধৰণে ইয়াত যিখিনি বান সাহায্য দিছে, আমি আপোনাক স্বাগতম জনাইছোঁ। কিন্তু আপোনাৰ যিখিনি সাংগু পাংগু মানুহ আছে, তেওঁলোকে কেনেধৰণৰ ৰাজনীতি কৰিছে নি, যে গ্ৰাউণ্ডত তেওঁলোকে সঁচা অৰ্থত মানুহখিনিয়ে পাইছে নাই পোৱা, এই কথাটো আপোনাৰ জনাটো দৰকাৰ। কাৰণ আপুনি 100 কোটি কি, আপুনি 1000 কোটি টকা দিলেও সেই বানপীড়িত যিসকল মানুহে একো বস্তু এটা পোৱা নাই, সেই মানুহখিনিয়ে আজমল ডাঙৰীয়া কোন বা কাৰ পৰা কোনে কি সাহায্য দিছে তেওঁলোকে গমেই নাপায়। আমি আপোনাক অনুৰোধ জনাইছোঁ। আৰু এই যি কালি যি সামাজিক মাধ্যমত ওলোৱা এই এনেকুৱা দৃশ্য যাতে আমি অসমৰ ৰাইজে যাতে আমি দেখা নাপাওঁ, তাৰ বাবে আপোনাক অনুৰোধ জনাৰ লগতে আমি আপোনাক সকীয়াই দিলোঁ।